অসমৰ শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্যৰ চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি শিক্ষকৰ আৰ্জিত ছুটিৰ ক্ষেত্ৰত ৰাজ্যখনৰ অন্যান্য কৰ্মচাৰী সমাজৰ লগত যি বৈষম্যমূলকভাৱে প্ৰদান কৰি আহিছিল, আজি ইয়াক কিছু পৰিমাণে হ'লেও লাঘৱ কৰাৰ চেষ্টা চৰকাৰে কৰিছে। পূৰ্বৰ শিক্ষকৰ কাৰণে 10 দিনৰ পৰিৱৰ্তে আজি ৰাজ্য কেবিনেটে ইয়াক 15 দিনলৈ বৃদ্ধি কৰিছে। যদিও অসমৰ শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী আছিল অইন কৰ্মচাৰীৰ দৰে 30 দিনীয়াকৈ, এই দাবী লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আংশিকভাৱে হ'লেও অসম চৰকাৰে দেখুওৱা সদিচ্ছাৰ বাবে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি ধন্যবাদ জনাইছোঁ যে তেখেতৰ বদন্যতাৰ বাবে আজি অসমৰ শিক্ষক সমাজৰ এই দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত এটা শুভাৰম্ভণি হৈছে। অনাগত দিনত আমি আশা ৰাখিম যে অসমৰ শিক্ষক সমাজৰ যি 30 দিনৰ দাবী, এই দাবী পূৰণৰ ক্ষেত্ৰত চৰকাৰে অদূৰ ভৱিষ্যতে বদন্যতা দেখুৱাব। তাৰ লগে লগে আমি এই কথা অনুৰোধ জনাম যে আগন্তুক বিধানসভা নিৰ্বাচনৰ ডেট ঘোষণা হোৱাৰ আগত আজিৰ কেবিনেটৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যি চৰকাৰে নিৰ্দেশনা উলিয়াই, ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰক তৎপৰ হ'বলৈ আমি অনুৰোধ জনাম। আমি এই চেগতে চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়কে প্ৰমুখ্য কৰি শিক্ষা বিভাগৰ মন্ত্ৰী আৰু বিষয়াসকলক এই সিদ্ধান্তৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে আমাৰ 30 দিনৰ আৰ্জিত ছুটিৰ দাবী, এই দাবী পূৰণৰ ক্ষেত্ৰত এটা ষ্টেপ বা এটা ধাপ আমি আগুৱাই গৈছোঁ। গতিকে এই প্ৰক্ৰিয়া অব্যাহত থাকিবলৈ আমি আশা ৰাখিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।